পঁয়ষট্টি জন দেখি ভাৰতীয় মানুহৰ খণ্ডজনলোকে বাংলাদেশৰ যিটো নৰলেণ্ডত হৈছিল আৰু সেইকাৰণে পুষবেক কৰিছে এই সম্পৰ্কে আপুনি কি কয়? চাওক, এইটো মই নতুনকৈ ক'ব লগা বিষয় নহয়। এই বিজেপি চৰকাৰে হিন্দু মুছলমান মেৰু বিভাজন কৰিবলৈ গাদী দখল কৰাৰ পিছৰ পৰাই মুছলমানৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ আৰু অপমান কৰি আহিছে। এই বাংলাদেশলৈ পুষবেক কৰাও তাৰে এটা অংশ। কিন্তু কথা এষাৰ আছে, জিচকা কৈ নিয়ে উচকা খুদা হাই। আৰু এইবাৰ বৰঞ্চ ভালেই হ'ল, ইমান দিনে এটা বেলুন এটা উৰাই আছিলে তেওঁলোকে, সেই বেলুনটো ফুটি গ'ল। কাৰণ বাংলাদেশ ৰাষ্ট্ৰই গ্ৰহণ নকৰিলে যে এইবোৰ আমাৰ দেশৰ নাগৰিক বুলি প্ৰমাণ দিব নোৱাৰিলে, হয়নে কথাটো? হিতে বিপৰীত হ'ল। 23 আগত মই আপোনালোকৰ যোগেদি আপোনালোককো আহ্বান জনাওঁ, এই ৰাজনীতি বেছি নিউজ নকৰি অলপমান আমাৰ এই অঞ্চলটো ডেভেলপমেণ্টৰ কাৰণে ৰাইজৰ কৰণীয় কি, আমাৰ ৰাইজ শিক্ষা দীক্ষাত গুৰুত্ব দিব লাগে, আটাইতকৈ বেছি আমাৰ ৰাইজ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিব লাগে, অলপ সৎ হৈ চলিব লাগে, এই বিষয়ত অলপমান আপোনালোকে গুৰুত্ব দিয়ক। আৰু আটাইতকৈ হতাশাজনক কথা হ'ল, এই হিমন্ত বিশ্ব শৰ্মাই 68জন মানুহ 68জন মানুহ ন'মেন্স লেণ্ডত থোৱা যিটো ঘটনা হৈছে, তাতকৈ 1 লাখ গুণ ডাঙৰ ঘটনা হ'ল এইবাৰ আমাৰ পঞ্চায়ত নিৰ্বাচন। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা মই এটা হিচাপ কৰিছোঁ, কমেও 2000 কোটি টকা ওলাই গৈছে। যিটো জাতি ইমান দুখীয়া, যিটো জাতিৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা নাই, সেই জাতি জনগোষ্ঠীত এটা মেম্বাৰ হ'বলৈ 15 লাখ টকা খৰচ কৰে 3-4 জনে, আৰু এজন প্ৰেচিডেণ্ট হ'বলৈ 10 লাখ 15 লাখ টকা দি মেম্বাৰ কিনে। সমাজখন কোনফালে গতি কৰি আছে, এইটো আটাইতকৈ ভয়ংকৰ। হিমন্তই 68জন সীমান্তত থৈ অহাতকৈ বেছি ভয়ংকৰ হ'ল এইটো। ভৱিষ্যতে আমাৰ এই অঞ্চলবোৰত কোনো পঞ্চায়তৰ ফালৰ পৰা কোনো কাম নহয়। কাৰণ এটা প্ৰেচিডেণ্ট হ'বলৈ 50, 60, 80, 90 লাখ খৰচ কৰিছে, 5 বছৰত সেই টকাটোৱে উঠাব নোৱাৰিব। আমাৰ ৰাইজে চিন্তা কৰা উচিত যে আমি টকালৈ ভোট নিদিওঁ। এতিয়া মই অলপ আগতে কৈছোঁ যে পঞ্চায়তত বিয়াগুম দুৰ্নীতি হ'ব, কোনো কাম নহয়, আৰু ৰাইজৰ কোনো মই অবজেকশ্যন এণ্টাৰটেইন নকৰোঁ, কমপ্লেইন লৈ নাহিব। কাৰণ ইলেকশ্যনৰ সময়ততো আপোনালোকে পইচা খাইছে, মিঠা লাগিছে, এতিয়া কমপ্লেইন লৈ নাহিব মোৰ ওচৰত। 5 বছৰ আপোনালোকৰ টকা লুটি পুটি খাব। ৰাইজে এক্সপিৰিয়েঞ্চৰ পৰা শিকক, ঠেকি শিকক। অহা নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডৰ পৰা ৰাইজে সিদ্ধান্ত ল'ব লাগিব, কোনোবা কেণ্ডিডেটে যদি পইচা দিব আহে তাক আমি ভোট নিদিওঁ। আমাৰ গাঁও পঞ্চায়তৰ পৰা সিদ্ধান্ত ল'ব লাগিব যে কোনোবা কেণ্ডিডেটে যদি পইচা দিয়ে তাক আমি ভোট নিদিওঁ। এই সিদ্ধান্ত যদি ৰাইজে ল'ব নোৱাৰে, এনেকুৱা 68,000কে বাংলাদেশত থৈ আহিব, গুলিয়াই মাৰিব, একো নহয়। বুজি পাইছে কথাটো? এইটোৱে। আৰু আপোনালোকে এইটো গুৰুত্ব দিয়ক। সদায় আপোনালোকে সাংবাদিক বন্ধুসকল, ইয়াত বুলি নহয়, গোটেই অসম ভাৰতবৰ্ষ, আমাৰ দেশখন ধ্বংস হৈছেও এইটো কাৰণে। খালি ৰাজনৈতিক নেতাৰ পিছে ঘূৰি ফুৰিব। এই যে পঞ্চায়ত ইলেকশ্যনত ইমান টকা খৰচ হ'ল, কোনোবা এটা চেনেলত দেখিছেনে আপোনালোকে এইবোৰ অলপ হাইলাইট কৰক। সমাজখনৰ যদি ভাল চিন্তা কৰে, এই সমাজখন আগবাঢ়ি যাবলৈ হ'লে 1 নম্বৰ হ'ল ৰাইজে ৰাজনীতি বাদ দিব লাগিব, ৰাজনীতিৰ সময়ত এই টকা খোৱা ছিষ্টেমটো বাদ দিব লাগিব। 2 নম্বৰ শিক্ষাত গুৰুত্ব দিব লাগিব, 3 নম্বৰ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিব লাগিব, 4 নম্বৰ অনেষ্টি, ইজনে আনজনক ঠগা খোৱা, এইবোৰ। মই সেই 68জন ন'মেন্স লেণ্ডতকৈ মই বেছি চিন্তিত এই যে পঞ্চায়ত ইলেকশ্যনত হাজাৰ কোটি টকা ওলাই গ'ল। আৰু এটা ডাঙৰ কথা হ'ল যে বিজেপিয়ে কৰা ইমান অত্যাচাৰ, ইমান অপমানৰ পিছতো আজি লানি নিচিগা ঢল বিজেপিত জইন কৰাৰ। আল্লাহ তালাৰ অভিশাপ লাগিছে এই জনগোষ্ঠীৰ ওপৰত। মই ইমানেই ক'লোঁ। হৰিপুৰ জিলা পৰিষদ 100% মুছলমান, জিলা পৰিষদ বিজেপি যায়, কিয় আমাৰ উন্নতি হ'ব? যি হিমন্ত বিশ্ব শৰ্মাই কয় মই মুছলমানকতো অপমান কৰিমেই, যি হিমন্ত বিশ্ব শৰ্মাই কয় মুছলমানৰ কাম নকৰিমেই, যি হিমন্ত বিশ্ব শৰ্মাই আমাৰ 68জন ভাৰতীয় মানুহক নি ন'মেন্স লেণ্ডত থৈ আহে, যি হিমন্ত বিশ্ব শৰ্মাই এনকাউণ্টাৰৰ নামত মুছলমানক গুলিয়াই হত্যা কৰে, হাজাৰ মানুহ সেই বিজেপিৰ ফালে ঢাল খাইছে। উন্নতি ক'ত? ৰাস্তা ক'ত?
হুৱেৰ ইজ দ্য ৱে আউট? সমাজখন এই বৃত্তৰ পৰা ওলাই আহিব লাগিব, নহ'লে উন্নতি নাই। এইবোৰলৈ আমাৰ মানুহে বেছি মন কাণ দিব নালাগে। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ প্ৰেছিডেণ্ট হোৱাৰ কাৰণে খুব আতংকিত, হতাশাগ্ৰস্ত। সেইকাৰণে তেওঁ ইলেকশ্যনৰ আগত প্ৰয়োজনত ৰায়ট কৰি হ'লেও ইলেকশ্যন জিকিব খুজিব। আমাৰ মুছলমান মানুহ, সংখ্যালঘু মানুহ এটা সন্দিক্ষণত আহি উপনীত হৈছে। এই সময়ত মগজুৰে কাম কৰিব লাগিব, বিবেকেৰে কাম কৰিব লাগিব। আমি কোনো প্ৰৰোচনামূলক কথা ক'ব নালাগিব। কোনোবাই আমাৰ মানে গাত মানে ঘেঁচা দি পেলাই কাজিয়া কৰিব খুজিলেও আমি কাজিয়া লাগিব নালাগিব। ইলেকশ্যনৰ আগত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে যদি দেখা পায় যে কংগ্ৰেছৰ অৱস্থা ভাল। গতিকে ৰাইজে এইবোৰ কথালৈ মন কাণ নিদি খুব সাৱধানে চলা ভাল আৰু ল'ৰা ছোৱালী শিক্ষাত গুৰুত্ব দিয়া ভাল। গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত কিবা 26 নিৰ্বাচনত কিবা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে? এইবোৰতো মই জুঠিকি নহয় ক'ব নোৱাৰোঁ, কিন্তু এটাই ভাল দেখিছোঁ, ভাল লক্ষণ। গৌৰৱ গগৈক সভাপতি দিয়াটো এটা শুভ লক্ষণ কংগ্ৰেছৰ কাৰণে। আৰু এইকেইদিন সভাপতি হোৱাৰ পিছতো মই যিখিনি দেখিছোঁ তেখেতৰ যথেষ্ট পৰিপক্কতা আছে। মই ভাবোঁ তেখেতে সকলোকে লৈ আগবাঢ়ি যাবলৈ যত্ন কৰিব। গুৱাহাটী আৰু নগাঁও গৌৰৱ গগৈৰ যিখিনি মানে হোৰ্ডিং লগাইছিল সেইখিনি মানে উঠাই দিয়া হৈছে। এইবোৰ ডাঙৰ কথা নহয়, এইবোৰ 2 নম্বৰীটো কৰিয়ে আছে, এইবোৰ বাদ দিয়া না ভাই, বেলেগ কথা।